হয় চাওক খনিকৰ বিশ্বকৰ্মা পূজালৈ মাজত মাথো আৰু কেইটামান দিন বাকী আছে আৰু দেখা গৈছে যোগীঘোপাত মৃৎশিল্পীসকল এতিয়া ব্যস্ত হৈ পৰিছে আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ যোগীঘোপাৰ চলন্তপাৰা এখন শিল্পালয়ত আৰু মোৰ সতীৰ্থ এক দৃশ্য দেখুওৱা যে মৃন্ময় মূৰ্তি বিশ্বকৰ্মাৰ মৃন্ময় মূৰ্তি এনেদৰে প্ৰস্তুত কৰাত ব্যস্ত হৈ পৰিছে নিৰ্মাণ কৰাত ব্যস্ত হৈ পৰিছে আৰু মাজত মাথো আৰু কেইটামান দিন বাকী থকা সময়ত এনেদৰে এইসকলে দিনে নিশাই মৃন্ময় মূৰ্তি নিৰ্মাণ কৰাত ব্যস্ত হৈ পৰিছে। দাদা মই আপোনাৰ পৰা কিছু কথা জানি আপোনাৰ নামটো কি আছিলে? আমার নাম শ্রী রবি পাল। কিমান মূৰ্তি বনাইছিলে? 40টা মূর্তি বনাইছোঁ। দাম কেনেধৰণৰ? 700, 800, 900 এনেকুৱা মূৰ্তিৰ দাম। ডাঙৰবোৰ কিমান? 1500, 1600। তাৰপিছত আমি বাচন পত্ৰ বনাওঁ, এইবিলাক আমি এতিয়া নচলে, আমি কি কৰি খাম? এতিয়া মূৰ্তি বনাই খাওঁ, 6 মাহ চলে, 6 মাহ বন্ধ। তাৰপিছততো আমি চৰকাৰী সাহায্য একো নাপাওঁ, মেম্বাৰক 5000 টাকা দিছোঁ, সেই ঘৰৰ নিদিয়ে আমাক, তে আমি কি কৰি খাম কওক? হা, আপোনালোকে যে 700 পৰা 1600 টকালৈ বিক্ৰী কৰি আছে, কিন্তু আপোনালোকৰ কি লাভৱান হয়নে? লাভ হয়, লাভ নহ'লে কৰা যাব নেকি? হাজিৰাটা থাকে আৰু কি, খাই যায় না, হাজিৰাটা থাকে আৰু কি, বুজিছে? এনেকুৱাই আৰু কি। এইবাৰ কিমান অৰ্ডাৰ কিমান পাইছে? 15টামান হৈছে, এনে ৰেডিমেড 25টা আছে। এৰে চলন্ত পাৰা কাবাই টেৰি জুবিৰ ঘোপা মিল এই লোকেলৰে, সব লোকেলৰ। লাভৱান হ'ব। ইয়াৰ পিছত দেখা গৈছে দুৰ্গা পূজা আহিছে, ইয়াৰ পিছতে আপোনালোকৰ দুৰ্গা পূজাৰ ব্যস্ততা হৈ পৰিব। হয়, বিশ্বৰৰ পিছত দুৰ্গা পূজাৰ পিছত লক্ষী পূজাৰ পিছত কালী পূজা, তাৰপিছত ৰাস, তাৰপিছত আৰু আমাৰ কামে নাই, শেষ, 6 মাহ বন্ধ। এই 6 মাহ আপোনালোকৰ দিনে নিশাই ব্যস্ততা হৈ পৰিছে। ব্যস্ত মানে টুকটাক কৰি চলিব লাগে আৰু কি কৰিম, গৰীব মানুহ আমি, এনেকুৱাই। লাভৱান যথেষ্ট হ'ব বুলি ভাবে আপুনি? লাভে ঠিক আছে। আচলতে আপোনালোকে এই দীৰ্ঘদিনৰ পৰা এনেধৰণৰ ব্যৱসায়ৰ লগত জড়িত, চৰকাৰীভাৱে কেনেধৰণৰ সুবিধা? কোনো সাহায্য পোৱা নাই চৰকাৰৰ পৰা, আমি কোনো সাহায্য নাই, একো সাহায্য পোৱা নাই চৰকাৰৰ পৰা। কি ক'ব চৰকাৰক, কি ক'ব সাহায্য ক'লে? আমাক দিব লাগে, গৰীব মানুহ আমি, সাহায্য দিব লাগে, সবাই পাই আমি নাপাওঁ কিয়? হা, হয় চাওক, দেখা গৈছে যে বিশ্বকৰ্মা পূজালৈ মাজত মাথো আৰু কেইটামান দিন এনেদৰে চলন্তৰভাৱ দেখা গৈছে যে মৃন্ময় মূৰ্তি প্ৰস্তুত কৰাত ব্যস্ত হৈ পৰিছে, কাৰণ দিনে নিশাই আৰু কেইটামান দিন বাকী আছে আৰু দিনে নিশাই দেখা গৈছে যে এই অকল মৃৎশিল্পী কিন্তু দেখা গৈছে দিনে নিশাই ব্যস্ত হৈ পৰিছে।